তাই দেখা এটা ধুনীয়া সপোন। সপোনৰ মানুহজন ক'ৰবাত ধূলিসাৎ হৈ পৰিছে। ক'ত গ'ল, ক'ত হেৰাল, বলিয়া হৈ পৰিছে তাই। চকুৰ পলকতে মানুহজনৰ সতে দেখা ঘৰখন ক'ৰবাত বিলীন হৈ গ'ল। দিঠকৰ বতাহজাকে উৰুৱাই লৈ গ'ল তাইৰ সপোন। কপালত সেন্দুৰীয়া ফুটটো দেখোন নাই। তাৰমানে সঁচাকেই সপোন আছিল। তৎভত পোৱা নাই, এতিয়াও চকুত টোপনিৰ নিচা। তাই এই নিচাত আৰু অলপ সময় ডুবি যাব বিচাৰিছে বাবেই আকৌ চকুজুৰি জোৰকৈ বন্ধ কৰি দিছে। নাই, নহৈছে দেখোন। সপোন জানো জোৰকৈ দেখা যায়? চেহ, কি জানো হৈছে, কেনেকুৱা লাগিছে তাই একো বুজিব পৰা নাই। সপোনত এটা ঘৰ, ঘৰখনৰ এডোখৰত গোসাঁই থাপনাখন, এখনি ফুলৰ বাগিচা, নদন বদনকে এপদ দুপদকে গোটাই লোৱা বস্তুৰে এখন সম্পূৰ্ণ ঘৰ। ঘৰখনৰ চাৰিওপিনে কেৱল হাঁহিৰ গুঞ্জন। মৰমেৰে উপচি থকা এখন ঘৰ, এখন ধুনীয়া পাহাৰৰ দাঁতিতে এটি ধুনীয়া ঘৰ। বাটেৰে পাৰ হৈ যোৱা প্ৰতিজন পথৰুৱাৰ চকু থৰ হৈ যোৱা এখন ঘৰ। তাইৰ সপোনৰ মানুহজনক সকলোৱে শলাগ লয়। এজন পৰিচিত মানুহ আৰু এহাল খুব সুখী দম্পতী। সকলোৰে বাবে যেন সিহঁতহাল পৃথিৱীৰ নৱমটি অজুবা, মানে চমৎকাৰী বস্তুহে। দিন মাহ বছৰ পাৰ হৈ গৈছে। মাজে মাজে বতৰৰ নাচোনে, প্ৰকৃতিৰ কান্দোনে সিহঁতকো অসুবিধাত পেলায়, পিছে আকৌ থিয় দঙা দিয়ে। কিন্তু হঠাৎ এদিন সেই বতৰৰ নাচোন আৰু প্ৰকৃতিৰ কান্দোনে এজাক ধুমুহাৰ ৰূপ ল'লে আৰু পলকতে সকলো নাইকিয়া হৈ গ'ল। পাহাৰৰ পানীয়ে দৈত্যকায় ৰূপ ল'লে। অনবৰতে ছায়া হৈ থকা দম্পতীহাল ইজন সিজনৰ পৰা বিচ্ছিন্ন হৈ গ'ল। এনে লাগে যেন প্ৰকৃতিৰো সিহঁতৰ প্ৰেম দৃশ্যপাত কৰি জ্বলন হৈছিল। মাজে মাজে দুৰ্বল কৰিছিল যদিও পৃথক কৰিব পৰা নাছিল। আৰু সেয়ে হয়তো অন্তত এনেদৰে সকলোখিনিৰ জৱনিকা পেলাবলৈ থিৰাং কৰিলে। নাই, নহ'ব। কোনো উপধ্যেই আধা হোৱা সপোন আকৌ আধাৰ পৰা দেখা নাপালে। বৰ আকৰি তাই। আধৰুৱা সপোন জানো অন্তৰালৰ পিছত আকৌ দেখা পোৱাটো সম্ভৱ? হয়তো সপোনে বেলেগ পথ ল'ব, আৰু নহ'লে আকৌ এটা নতুন সপোন। সপোনৰ সন্ধান সপোনতেই মাৰ যায়। ভাগৰে লাগি গ'ল। সপোন বিচাৰি চকুজুৰিহে বিষালে। আৰু টোপনিৰ নিচা ভাঙিবলৈ একাপ চাহ লৈ সপোনত দেখা মানুহজনক মনত পেলালে। এবাৰ সঁচাকৈয়ে পোৱাৰ হেঁপাহেৰে দিঠকৰ জীৱনত গতানুগতিকভাৱে চৰৈবতী চৰৈবতী, এটি অপূৰ্ণ মিঠা সপোন, এক অনুভৱ।